সঁচাকৈ টকা পইচাৰ অভাৱ মই কোনোদিনেই নাপালো, কিন্তু মানুহ নহয় যেনেটি যন্ত্ৰৰ লগত হে বিয়া হলো। মই নিবিচাৰো ৰুদ্ৰ দেউতাকৰ নিচিনাই হওক। দুয়ো বাপেক পুতেকে বহুত চখত নিজৰ লগত গান ৰাখে। কিন্তু তই কচোন, এইবোৰৰ কি প্ৰয়োজন? সাধাৰণ মানুহ হৈ জীয়াই থাকিব নোৱাৰে নেকি? আনক ভয় দেখুৱাই, আনৰ সন্মুখত প্ৰভুত্ব দেখুৱাই কি ভাল পায়? এইবোৰ বন্ধ নহবই নেকি? কি লাগে? মোৰ ষ্টাইলটো অলপ বেলেগ। মই ফোনত বা মানুহ পঠাই দম নেদেখাও, ডাইৰেক্ট আহোঁ, ফেচ টু ফেচ। আপোনাৰ ঘৰত, আপোনাৰ বেডৰুমত আপুনি মোলে ভয়েৰে চাই আছে। আপুনি বৰষা আৰু মোৰ মাজত অহাৰ চেষ্টা নকৰিব, নহলে ৰুদ্ৰ ৰূপ দেখিব। ঠিক আছে? কওক, আপোনাৰ মুখেৰে মই শুনিব বিচাৰো। কি শুনিব বিচাৰা? তুমি বৰষাকে বিয়া কৰোৱা, মোৰ কোনো আপত্তি নাই। কওক, তুমি বৰষাকে বিয়া কৰোৱা। তুমি বৰষাকে বিয়া কৰোৱা, মোৰ কোনো আপত্তি নাই। মোৰ কোনো আপত্তি নাই। গুড। Good night. Good night. Take care. তুমি চিন্তা নকৰিবা, এতিয়া আৰু আমাক কোনেও ৰখাব নোৱাৰে। মানুহটো বাদেই দিয়া, স্বয়ং ভগৱানেও আমাক ৰখাব নোৱাৰে।
বোলা মনে মনে থাকা মা আৰু বা শুই আছে বোলা বা দেউতা আহিলে তই চিন্তা কৰিব নালাগে মায়ে গম নেপালে দে যিহে টোপনি মাৰ ইমানবোৰ ঘটনা ঘটি গ'ল মায়ে অকণমানো গম নাপালে তই বহুত লাকি বা ৰুদ্ৰ ভিন্দইটো কিমান মৰম কৰে জীৱনত সকলোবোৰ হেৰুৱালেও এই মৰমবোৰ কেতিয়াও নেহেৰুৱাবি একদম সৰি ভাই কি হৈ গৈছিল মোৰ তোৰ কি হৈছে মই বুজি পাইছো তই বহুত কষ্ট পাইছিলি কিন্তু নবৰ কি হ'ল তোৰ সঁচাই মনত নাই বহুত কান্দিছে সি মেট্ৰিকত ফেইল কৰোঁতেও ইমান কন্দা নাছিল আনকি ললিতা বিয়া হৈ যাওঁতেও সি ইমান কন্দা নাছিল ললিতা ক'ত সি গম পাইছিলো মই বয়ে মিছা কথা কৈছে বুলি যদি জানই মোক কোৱা নাছিলি কিয় ক'বলৈ সুবিধা দিবও লাগিব এটা কাম কৰিব পাৰিবি ক অলপ আঁতৰলৈ যা এতিয়া মোক চৰ এটা মাৰ কি মাৰ চৰ মই চাব বিচাৰো তোৰ শক্তি কিমান মাৰ চাই আছ কি কান্দিছ কিয় মই তোৰ শক্তিহে চাব বিচাৰিছো নোৱাৰো মাৰিব মই তোক হেল্ল' কথাবোৰ আমি গম পাইছো আজিৰ পৰা কোনো কথাই ৰুদ্ৰৰ পৰা নুলুকাব বৰষা আমাৰ ঘৰে বোৱাৰী হ'ব শুনক আমাক একো নালাগে আমাক কেৱল ছোৱালীজনী লাগে আনকি বিয়াও আমিহে পাতিম শুনিছেনে হয় শুনিছো আপোনাক কেনেদৰে ধন্যবাদ দিওঁ মই বুজাব নোৱাৰো তই মোক চৰ মাৰিব লাগিব নোৱাৰো মই তোক চৰ মাৰিব দৰকাৰ হ'লে নিজেই মৰি যাম কিন্তু তোৰ ওপৰত হাত উঠাব নোৱাৰো আৰে তোৰ কাৰণেই আজি জীয়াই আছো মই
তোৰ কাৰণে মোৰ মা জীয়াই আছে। তোৰ উপকাৰৰ কাৰণে মই ওপৰৰ পৰা তললৈকে পুট খাই আছো। তোক হাত উঠাব লাগে মই, তোক। মই যদি তোৰ ওপৰত হাত উঠাব পাৰো, তই কিয় নোৱাৰ? তই মোৰ ভাই নিচিনা। তেজৰ সম্পৰ্ক নাথাকিব পাৰে, কি হ'ল? তেজৰ সম্পৰ্কতকৈ ওপৰত আমাৰ সম্পৰ্ক। এই হাত উঠালি সেইদিনা উঠালি আৰু। সেইদিনাখন তোৰো দুখ লাগি আছিলে ন? তেনেহ'লে কিয় ইমান কণ্টেকতা কৰিছ? ক'ত কান্দিছো মই? পটককে চকু পানীটো ওলাই যায়। কি কৰিবি? মোৰ মুখত চৰি প্লিজ এইবোৰ শব্দ নোলায়। তই মোৰ মুখখন দেখি বুজি পাইছ মোৰ কিমান বেয়া লাগিছে। কালি ৰাতি ক'ত আছিলা দেউতা? মই মানে কালি মানে একো মানে নহয়, সঁচাকে কোৱা। কালি ৰাতি দুৱাৰ কোনে খুলি দিছিল? ৰ'দালীয়ে। লাজ পাইছানে তুমি? বৰষা, ৰ'দালী, মই তহঁতৰ শপত খাই কৈছো, আজিৰ পৰা মই এইবোৰ বাদ দিলো। মই ভাল দেউতাক হৈ দেখুৱাম। তুমি ভাল দেউতাই। ইউ আৰ দ্য বেষ্ট দেউতা। এইখিনি আমাৰ অফিচৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ। ছাৰে কোৱাৰ ধৰণে আমি কামবোৰ ভালদৰে কৰিব লাগিব। আপুনি ফাইলটো খুলি চাওক। ফাইলটো খুলি চাওক। তুমি খোলা, বুজাই দিয়া। প্ৰথমে আপুনি চাব লাগিব, তেতিয়াহে বুজাব পাৰিম। মোৰ লগত যুক্তি তৰ্ক নকৰিবা, পাহৰি নাযাবা মই কোন। হা? আপুনি এনেদৰে মোবাইলত ব্যস্ত হৈ থাকিলে মই আপোনাক কেনেকৈ বুজাম? ছাৰে মোক দায়িত্ব দিছে 3 দিনৰ ভিতৰত এই গোটেই কামবোৰ আপোনাক বুজাই দিবলৈ। মোক 3 দিন নালাগে, মই এদিনতে চব বুজি ল'ম। এইবোৰ কিবা বুজিব লগা কথা নেকি? মিছাতে যথামুখ্য এটা পঠাই দিছে। কি হৈছে? খং উঠিছে? হা? খং উঠিছে? কিন্তু তই মোক একো ক'ব পৰা নাই, হয় নাই? এটা কাম কৰ, দে মোক গালি দে। দে গালি দে। হা?
দে দে গালিছে আপুনি বৰষা আৰু মোৰ মাজত অহাৰ চেষ্টা নকৰিব নহ'লে হেল্ল' মিষ্টাৰ বিশ্বভূষণ হাজৰিকা এইবোৰ কি হৈছে যি মানুহে নিজৰ ল'ৰাকে চম্ভালিব নোৱাৰে সেই মানুহে বেলেগক কি চম্ভালিব আপোনাৰ ল'ৰাৰ ইমান সাহস কেনেকৈ হ'ল মোৰ ঘৰলৈ আহি মোৰেই মূৰত বন্ধুক থৈ যাবলৈ সেয়া আপুনি কি কৈছে বিয়া অহা মাহৰ 6 তাৰিখেই হ'ব নাই মই বিয়াৰ কথা পতা নাই আপোনাৰ ল'ৰাই মোৰ ঘৰলৈ আহি মোৰ ভৰিত ধৰি ক্ষমা খুজিব লাগিব তাৰ পাছতহে মই বিয়াৰ কথা চিন্তা কৰিম আপুনি শিৱৰ শান্ত ৰূপে দেখিছে তাণ্ডৱটো দেখা নাই মই তাণ্ডৱ কৰিম যদিহে ৰুদ্ৰই আহি মোৰ ওচৰত ক্ষমা নোখোজে